তামোলপুৰত ভূত বিৰাৰ আতংকত শংকিত এটি পৰিয়াল অদৃষ্ট শক্তিৰ প্ৰভাৱত শংকিত গয়া ৰাজ্যৰ ভিন্ন প্ৰান্তত কোপাতৰ আতংকাই জনসাধাৰণক জলাকলা খোৱাৰ সময়তে এইবাৰ পোহৰলৈ আহিছে তামোলপুৰত বিৰাৰ আতংক তামোলপুৰৰ বৰকপা গাঁৱত বিৰাই আতংকিত কৰিছে এটি পৰিয়ালক এইদৰে বিয়পিছে উৰা বাতৰি বিৰাৰ আতংকত কিন্তু টোপনি হৰিছে বৰকপা গাঁৱৰ গণেশ বেজবৰুৱাৰ পৰিয়ালৰ কেতিয়াৰ পৰা হৈছে কি হয় আপোনালোকৰ অসুবিধাটো কি কওক অসুবিধাটো বেলেগ একো নাই এতিয়া কাপোৰ কিখান গোটাই যদি কাটে আমি কৰবাই দিছোঁ 4 দিন ধৰি গণেশ বেজবৰুৱাৰ পৰিয়ালত দিনৰ ভাগত ৰ'দত মেলি দিয়া কাপোৰ চকুৰ পলকতে অদৃশ্য শক্তিয়ে টানি ছিঙি ফালি চিৰি পেলায় কোনো ধৰণৰ প্ৰতিচ্ছবি নেদেখাকৈ কাপোৰ কানি কাটি পেলোৱাত আতংকিত পৰিয়ালটো দিন হাজিৰা কৰি জীৱন নিৰ্বাহ কৰা গণেশ বেজবৰুৱাই ঘৰৰ পৰা আন কোনো ঠাইলৈ যাব নোৱাৰা হৈছে বছৰৰ মানুহবিলাক তাৰমানে এতিয়া আহে যদি ভয় কৰি আহে এতিয়া আমি হৈছিলোঁ এতিয়া কাম কৰা মানুহ কামক নিদিলেও নহয় আজি 3 দিন 4 দিন আমি কামতে জনাই এতিয়া ঘৰত তিৰি চলি সকলোকে ৰাখি ঘৰতে চব থিতাপি লাগি বহি থাকিব লগাৰ দৰে হৈছে শিক্ষাৰ পোহৰ নপৰা একাংশ অঞ্চলত সঘনে সংঘটিত হৈছে এনে কাণ্ড ডাইনী সজাই নিৰীক্ষক নিৰ্যাতনৰ ঘটনাও বৃদ্ধি পাইছে এনে অঞ্চলত তাৰ মাজতে তামোলপুৰত সংঘটিত এনে ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে এই ঘটনাৰ পাছত অঞ্চলটোত সচেতনতা সৃষ্টিৰ প্ৰয়াস নচলালে পুনৰ কোনো অঘটনৰ আশংকা কৰিছে একাংশ লোকে তামোলপুৰৰ পৰা তীৰ্থৰঞ্জন মহন্ত প্ৰাগ নিউজ